এটা পৰিয়াললৈ নামি আহিছে কাল অমানিশা। দৃশ্য চালে চকুলো নিগৰিব আপোনাৰ। হিয়াত ঠাকুৰি কান্দিছে এজন যুৱকে। আৰ্থিকভাৱে সহায় কৰিব নোৱাৰিলেও অন্ততঃ বাতৰিটো এটা শ্বেয়াৰ কৰি আনক সহায় কৰাৰ সুযোগ কৰি দিয়ক। কোনো মানুহ নাহে মোক চাবৰ কাৰণে, কোনো মানুহ নাহে মোক দেখিবৰ কাৰণে। মোৰ গোটেই ৰাতি যায় কান্দি কান্দি। মই গোটেই ৰাতি যায় কান্দি 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 বহু কষ্ট ভুগি আছো মই এবছৰ ধৰি। বহুত কষ্ট ভুগি আছো মই, 1 বছৰ হৈ গ'ল। জটিল ৰোগত আক্ৰান্ত হৈ অসহায় অচলৰ সৰ্বশ্ৰান্ত হৈ পৰিছে এটা পৰিয়াল। ৰূপৈহাটৰ পশ্চিম শালপাৰাৰ ৰাজমিস্ত্ৰী জিন্নত আলী বিগত এবছৰ ধৰি হাড়ৰ এটা জটিল ৰোগত আক্ৰান্ত হৈ আছে। এটা জটিল ৰোগত আক্ৰান্ত হৈ দুবাৰকৈ অস্ত্ৰোপচাৰ কৰিও আৰোগ্য লাভ কৰা নাই ৰাজমিস্ত্ৰী জিন্নতে। দুবাৰকৈ অস্ত্ৰোপচাৰত যিখিনি সা সম্পত্তি আছিল সকলো বিক্ৰী কৰি এতিয়া সৰ্বশ্ৰান্ত হৈ পৰিছে জিন্নত। ফুলকুমলীয়া 3 সন্তানৰ পিতৃ জিন্নতে উন্নত চিকিৎসাৰ বাবে এতিয়া চৰকাৰ তথা ৰাইজৰ আৰ্থিক সহায় বিচাৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো আৰ্থিক সহায়ৰ বাবে জনাইছে কাটৰ আহ্বান। এই 3 সন্তানৰ ভৱিষ্যতৰ কথা চিন্তা কৰি ভাগৰি পৰিছে অসহায় পিতৃ মাতৃ। দিন হাজিৰা কৰি কোনোমতে পৰিয়ালটো পোহপাল দিয়া জিন্নতৰ ফালে অকণমান কৃপা দৃষ্টিৰে চাওক আৰু মানৱতাৰ কথা লক্ষ্য কৰি যিখিনি পাৰে মন খুলি আৰ্থিক সাহায্য প্ৰদান কৰক। আমি বেয়া কামত অযথা খৰচ বহু কৰোঁ। হয়তো আজি আপোনাৰ এটকাৰ সাহায্যৰ বিনিময়ত কাৰোবাৰ জীৱন বাচি থকাৰ আশাৰ চাকি জ্বলিব। গতিকে জিন্নতৰ QR কোড স্ক্ৰীণত দিয়া হৈছে আৰু ফোনপে নম্বৰ হৈছে 9365592069 আৰু এই নম্বৰত আপুনি সামৰ্থ্য অনুযায়ী সহায় আগবঢ়াব পাৰে। আপোনাৰ গাঁৱৰ নাম? পশ্চিম শালপাৰা। ইন্দুৰী বেমাৰত ভুগি আছে। বেমাৰটো আমাৰ 1 বছৰ হৈ গ'ল। হয় দাদা, কওকচোন কি হৈছে আপোনাৰ? মোৰ ভৰিত বেমাৰ হৈছে, 1 বছৰ হৈ গ'ল। কি বেমাৰ? এইটো আগত কৈছিলে যে বন টিবি বুলি, পাছত অপাৰেশ্যন কৰিলোঁ। অপাৰেশ্যন কৰাৰ পাছত এইটো ভাল পোৱা নাই। আকৌ তেজপুৰত এবাৰ কৰিছোঁ অপাৰেশ্যন, ভাল পোৱা নাই। পাছত শ্বিলং গ'লোঁ। শ্বিলং গৈ পেলাই 1 বছৰৰ পৰা মই ট্ৰিটমেণ্ট কৰি আছোঁ। নগাঁও, তেজপুৰ, শ্বিলং, গুৱাহাটী কৰি 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 যিকেইটা পইচা আছিলে গৰু ছাগলী চবকেইটা বিক্ৰী কৰি দিলোঁ। কৰি পেলাই পাছত মই একোৱেই ভাল পোৱা নাই। ডাক্তৰে যিকেইটা কয় যে আপোনাৰ বেমাৰটো ভাল হ'ব, পৰীক্ষা কৰক, সেইটো কৰক, সেইটো কৰক, কৰি 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 যিকেইটা পইচা আছিলে চবকেইটা শেষ কৰি দিলোঁ। এতিয়া আপুনি চৰকাৰ তথা স্থানীয় ৰাইজক কি আহ্বান জনাব? মই চৰকাৰক এইটোৱে অনুৰোধ জনাই আছোঁ যে মোক অলপ সহায় কৰে যে। আপোনাৰ ল'ৰা ছোৱালী কেইজন? ল'ৰা ছোৱালী মোৰ 3জন। এতিয়া মানে পৰিয়ালটো চলোৱাৰ কোনো ব্যৱস্থা নাই? কোনো ব্যৱস্থা নাই। মোৰ দেউতাও নাই, মাও নাই। মই এনেকৈ ঘৰত পঢ়ি আছোঁ, 1 বছৰ হৈ গ'ল। কোনো মানুহ নাহে মোক দেখিবৰ কাৰণে। মই 1 বছৰ হৈ গ'ল মই ঘৰত পঢ়ি। মই গোটেই ৰাতি যাই কান্দি 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 বাইক টকা যেইকেইটা আছে সিহঁতৰ চলপল নাই যে মোক 10 টকা দিব বুলি। বহুত কষ্ট ভুগি আছো মই, 1 বছৰ হৈ গ'ল। হয় দাদা, আপোনাৰ ফোনপে নাম্বাৰটো জনাব। 9365592069। কি হৈছে কওকচোন? মানে 1 বছর ধরে ঘর ফিরে রয়েছি, বহুত বেমারে, বহুত চিকিৎসা পাতি বহুত কিছু করতেছি কিন্তু কাম হইতেছে না। নগাঁও করতেছি, বাদে তেজপুর করতেছি, রূপপুরি মুকুলি বহুত কেন চিকিৎসা পাতি করতেছি কিন্তু ডাক্তারে কিন্তু বেমার দরবার হইতেছে না। তো অপারেশন হয়েছে 2টা, মানে আরো হইব 2টা। মানে শিলং চিকিৎসা চলতেছে, মানে পয়সা করি কিছুই নাই আঙ্গুর তাই যা আছেন সব চিকিৎসা পাতি করে শেষ করে দিছি। না আনগর তাই আর কি অনুরোধ জানানি হইতেছে, আনগর যা আর কি মনে ধরে তাই আর এনারা সহযোগিতা করবেন। কিমান দিন ধরে পড়ে আছে? 1 বছর ধরে ঘুরে দিচ্ছে।
এতিয়া চৰকাৰ তথা স্থানীয় ৰাইজক কিবা আহ্বান জনাব নেকি? জনাইছি যে 3টা ফুলাফান লইয়া 1 বছর জুড়ে বেমারি লিয়ে ঘর করে রয়েছি, পয়সা করি নাই, খাওয়া বোয়া চিকিৎসাত অসুবিধা হইতাছে, পাইতাছি না। এর লেগে সরকার জানাইছি যে কিবা দিব চলবার লেগে, চিকিৎসা পাতি করবার লেগে, এর লেগে জানাইছি। আগতে তেখেতে কি কৰিছিল? মিস্ত্রি কাম করছি, এতিয়া মানে বেমাৰত একেবাৰে ঘৰত পৰি গৈছে। ঘরত করে রয়েছি। হাড়া চিরা আগা মুতা গাও গুসল খাওয়া চাওয়া সব আরেকজনের কইরা দিলাকে না, লাডি ধরে আর কি বর দেয়া খারিবার পা অল্প অপারেশনের পরে অল্প 8বার পা, আর সব আরেকজনে কইরা দিল লাগছে। আপোনাৰ কি হয় তেখেত? হাজবেন্ড হয় দাদা, কি হৈছে জনাব? জনাব মানে ল'ৰাজন আপোনাৰ আগতে মিস্ত্ৰীৰ কাম কৰি পৰিয়ালটো ভালদৰে পোহপাল দি আছিলে, কোনো অসুবিধা নাছিলে। এতিয়া এবছৰ ধৰি প্ৰায় ঘৰত পৰি আছে। নগাঁও, গুৱাহাটী, শ্বিলং বহুত দূৰ দূৰণিলৈ গৈছে চিকিৎসাৰ কাৰণে। এতিয়া তাৰ বোলে বন টিউমাৰো হৈছে বুলি কয় ডক্টৰে। এতিয়া মাটি বাৰী বিক্ৰী কৰি যিখিনি কৰিবলগীয়া পাইছিলে চিকিৎসা কৰিলে, এতিয়াতো বেমাৰটো ভালদৰে ভাল হোৱা নাই আৰু এতিয়াতো পইচাও নাই। এতিয়া তাৰ 3জন ল'ৰা ছোৱালী আছে, পৰিয়াল আছে। এতিয়া কোনো মানে পৰিয়ালটো যে চাব তেনেকুৱা মানুহেই নাই। এতিয়া আমি চৰকাৰক বা ৰাইজক কওঁ যাতে পৰিয়ালটোৰ মানে অলপ চাই চিতি যদি কোনোবাই কোনো বৰঙণি দিব খোজে যাতে দিয়ে। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰকো অনুৰোধ জনাওঁ যাতে ল'ৰাটোৰ যদি উন্নত চিকিৎসা কৰিবলৈ কৰি দিয়ে তেনেহ'লে বহুত ভাল হ'ব। আৰু যদি কোনো সুবিধা দিয়ে পৰিয়ালটোৰ কাৰণে তেনেহ'লে ছোৱালী 3টাৰ কাৰণে মানে বহুত সহায় হ'ব। আৰু এতিয়া তাৰমানে কি অপাৰেশ্যন কৰিব কৈছে? অপাৰেশ্যন কৰিব কৈছে, এতিয়াতো পইচাই নাই। এতিয়া অপাৰেশ্যন শ্বিলঙত যদি কৰিব লগা হয় বহুত পইচাৰ দৰকাৰ, ক'ত পাব? এইটো এতিয়া বেমাৰত তেখেত কিমান দিন ধৰি পৰি আছে? এবছৰ হৈ গৈছে প্ৰায়। আগতে তেখেতে কি কৰিছিল? আগতে ৰাজমিস্ত্ৰীৰ কাম কৰিছিলে। আৰু তেখেতৰ ল'ৰা ছোৱালী কেইজন? 3জন, 2জন ল'ৰা আৰু 1জনী ছোৱালী। এতিয়া পৰিয়ালত মানে কোনোবা যে চাব তেনেকুৱা মানুহেই নাই। পৰিয়ালটো একদম মানে অকলশৰীয়া হৈ গৈছে ল'ৰা ছোৱালীকেইটা। এতিয়া যদি কোনোবাই সহায় কৰিলে মানে বহুত ভাল হ'ব। ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা যদি চিন্তা কৰে, কোনোবাই যদি কিবা দিয়ে তেনেহ'লে বহুত উপকাৰ হ'ব। আৰু ব্যুৰো ৰিপৰ্ট, ডিটক্স এনি।